তো হে গাইছ মই মোৰ ভাল পোৱা ছোৱালীজনীৰ কথা মনত কৰি যাওঁতে যাওঁতে গাড়ীৰ সন্মুখত পৰিলে এটা গৰুৰ পোৱালি। তো হে গাইছ মই ৰাজ আৰু আপোনালোকে চাই আছে ৰাজ মিনি ব্লগ। তো গাড়ীৰ লোড হৈ আছে এতিয়া চিমেণ্ট। তো ফাইনেলি গাইছ গাড়ী হৈ গ'ল লোডিং আৰু মোৰ তৰফৰ থেকে সকলোকে গুড মৰ্ণিং, কাৰণ 2টা বাজি গৈছে দে গাইছ। আৰু ওপৰৱালাৰ নাম লৈ কিনে ডান্স কৰি আৰম্ভ কৰি দিলো যাত্ৰা। আৰু আহোঁতে আহোঁতে হৈ গৈছে বহুতে ৰাতি, আৰু এইখিনি হৈছে গুৱাহাটী মেইন চিটি। কি কৰিব গাইছ, আমাৰ ল'ৰা মানুহৰ জীৱন এনেকুৱাই। এতিয়া কষ্ট নকৰিলে যে পিছত নষ্ট হৈ যাম। আৰু অলপখিনি দূৰ আহি কিনে বসন্তীক লাগি গ'ল ভোক, আৰু কৈ আছে কিলাৰুক প্ৰথমত মোৰ পেটটো পূজা কৰি লওঁ। আৰু আজৰালৈকে আহি ৰাস্তাৰ কাষতে লাগিছে বহুতে ভিৰ। ভাবিছো কিবা এক্সিডেণ্ট হ'ল নেকি, তাৰ পিছত গম পালো হৈ আছে ফাংচন, আৰু মোৰ মনটো হৈ গ'ল অলপ ইমোচন। কি কৰিম গাইছ, যাবতো নোৱাৰিমে। তো হে গাইজ আকৌ এবাৰ সকলোকে মোৰ তৰফতে গুড মৰ্ণিং। আৰু এতিয়া আমি খাই আছো চাহ আৰু পিঠা, কাৰণ ৰাতি একোৱে খোৱা নাছিলো দে গাইজ। আৰু চাহ পানী খাই কিনে আকৌ আৰম্ভ কৰি দিলো যাত্ৰা। আৰু অলপখিনি দূৰ আহি কিনে পাই গলো জুবিকবা দলং, আৰু বহুতে ভয় লাগি আছে দে গাইজ। দলং ভাঙি নিচত নপৰিলে হ'ল, দুটাই একেবাৰে ক্লিয়াৰ। তো ফাইনেলি গাইজ গাড়ী হৈ গ'ল খালি। আজিৰ ভিডিঅ' ইয়াতে সমাপ্ত কৰি দিছো। আকৌ এটা নেক্সট ভিডিঅ' লগ পাম। বাই বাই।